দেওশানত আমাৰ যি ফটো উঠাব লগা হয় আমি সেইদৰে আনদিনাখনৰ দৰেই তেনেকৈ ফটো উঠাই আছিলোঁ ল'ৰা ছোৱালীসকলক। সেই মুহূৰ্ততে বান্দৰ এটা সোমাই আহি পেলাই ক শ্ৰেণী আৰু প্ৰথম শ্ৰেণীৰ ছোৱালীকেইজনী তেওঁলোক বহি আছিল। তাৰপিছত ফটো উঠাইছিল। ফটো উঠাই তেওঁলোকক হঠাতে আক্ৰমণ কৰিলে। আক্ৰমণ কৰি এইগৰাকী ছোৱালীৰ নাকত আঁকুৰিলে আৰু বাকীসকলক হাতত আৰু পিঠিত আৰু গাত আঁকুৰিলে আৰু সকলোখিনি তেওঁলোকৰ মানে যি ভয়, তেওঁলোকৰতো কণ শিশু আৰু তেওঁলোকৰতো ভয় সোমাবই, যিহেতু সকলো ল'ৰা ছোৱালীখিনিক গাৰ্জেণ্টে লৈ গ'ল। মই আমাৰ চৰকাৰী যি বিষয়াসকল মই তেওঁলোককো এই বিষয়ে মই জ্ঞাত কৰিছোঁ আৰু লগে লগে মই ফৰেষ্ট বিষয়াকো অৱগত কৰিলোঁ। তেওঁলোকে মানুহ পঠাইছোঁ বুলি মোক কৈছে ইতিমধ্যে বান্দৰৰ ক্ষেত্ৰত। কিন্তু আজিৰ পৰা যদি এইটো প্ৰটেকশ্যন নিদিয়ে তেন্তেহ'লে এই কণ শিশুসকলক আহি পেলাই আমি কেনেকৈ তেওঁলোকক পঢ়া শুনাৰ কাৰণে আমি সেই ভয়টো তেওঁলোকৰ মনৰ পৰা কেতিয়াও গুচি যাব, কাৰণ তেওঁলোকৰ চকুৰ আগতে গোটেইখিনি ঘটনা হৈ গ'ল। আমাৰ 135 সৰ্বমুঠ শিক্ষক আছে 5 জন। পাঠদান নহয়, সেই আমাৰ ফটো ল'ব লাগে, সেই সময়ত এটেণ্ডেঞ্চ লোৱা হৈ আছিলে। শিক্ষক সকলোখিনি আছিলে। ওলাই মানে বান্দৰে যেতিয়া আক্ৰমণ কৰোঁতে বাকী ছাত্ৰ ছাত্ৰী দৌৰা-দৌৰি কৰি লৈ পেলাই ওলাই গ'ল আৰু কেইজনীমান এই সৰু শিশু ছাত্ৰী তেওঁলোককতো বৰ বেয়া ধৰণে হেৰি কৰিছে। আমি তেওঁলোকক চিকিৎসাৰ কাৰণে লৈ গ'লোঁ, যিহেতু আনি পাইছোঁ। কিন্তু পৰৱৰ্তী সময়ত ইয়াৰ যদি ব্যৱস্থা বিভাগে নলয় তেনেহ'লে কিন্তু তেওঁলোকৰ মনৰ যিটো ভয়, সেই ভয়টো কেতিয়াও আঁতৰি নাযাব। আৰু সেইকাৰণে মই কৰজোৰে অনুৰোধ কৰিছোঁ যে যাতে তেওঁলোকে এই বিহিত অতি পলমিতে ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰে। বান্দৰটো আগতে আছিলে নে? আগৰ মোৰ চাকৰি 15 বছৰ হ'ল, আজিলৈকে কোনো বান্দৰ বা তেনেকুৱা কোনো জন্তুৰ ইয়াত মই তেনেকৈ পোৱা নাছিলোঁ। কিন্তু আজি হঠাতে মানে আহি পেলাই ছাত্ৰ ছাত্ৰীসকলক বহুত মানে অত্যাচাৰ কৰিলেহি। ঘটনাটো হৈছিল মানে মই ক্লাছত এটেণ্ডেঞ্চ লৈ আছিলোঁ ল'ৰা ছোৱালীৰ। এটেণ্ডেঞ্চ লৈ থাকোঁতে হঠাতে ল'ৰা ছোৱালীখিনিয়ে বান্দৰ চিঞৰিলে। মই বান্দৰটো দেখিছোঁ কাঠৰ ওপৰত উঠি আছে, বেঞ্চ ডেস্কৰ ওপৰত উঠি থাকোঁতে মানে ইমানেই হাল্লা কৰিলে ল'ৰা ছোৱালীখিনিয়ে নামি আহি ফাৰিহা নামৰ ছোৱালীজনীক এটেক কৰি দিলে। এটেক কৰাৰ লগে লগে মই বাকী ষ্টুডেণ্টখিনিক চবকে উলিয়াই দিলোঁ। তাইক এৰি দিলে, বান্দৰটোৱে তাইক এৰি দিয়াৰ লগে লগে বাহিৰলৈ উলিয়াই দিলোঁ। উলিয়াই দিয়াৰ লগে লগে ক্লাছ 2ত গৈ 2 ৰুমত গৈ 4জনী ছোৱালীক এটেক কৰিছে। চিকিৎসালয় নিয়া হ'ল। তেওঁলোকক লগালগ স্কুলতে ছোৱালীজনীক ধুৱাই মেলি দিলোঁ। তাৰপিছত তেওঁলোকক ভেকচিন দিয়া হ'ল। এতিয়া ভেকচিনৰ ব্যৱস্থা কৰা হ'ল ষ্টুডেণ্টখিনিক। বন বিভাগলৈ অনুৰোধ জনাইছোঁ, তেওঁলোকে যেনে বান্দৰটো ধৰে, সোনকালে অনতিপলমে ধৰে, কাৰণ আমাৰ বিদ্যালয়লৈ এতিয়া ল'ৰা ছোৱালী আহিবলৈ ভয় কৰিছে। আজিয়ে ল'ৰা ছোৱালীখিনি গুচি গৈছে, আমি গমেই নাপাওঁ, ল'ৰা ছোৱালী পটককৈ ওলাই গুচি গৈছে। কিন্তু এনেকুৱা অৱস্থা হ'লে আমাৰো দিগদাৰ হৈ যায়। আৰু এনেকৈ হ'লে কেনেকৈ আমি তেওঁলোকক পাঠদান দিম, তেওঁলোকে কেনেকৈ শিক্ষা গ্ৰহণ কৰিব ইমান ভয় কৰিছে। বান্দৰটোৱে আক্ৰমণ কৰিছে বুলি শুনিছোঁ মানুহে, কিন্তু আজি মানে আমাৰ কৈছে যে আগতেও বোলে বেলেগ বান্দৰটোৱে এনেকৈ আক্ৰমণ কৰিছে বুলি শুনিছোঁ। সেয়েহে বান্দৰটো ধৰাৰ ব্যৱস্থা কৰিলে ভাল হয়। মইতো গম নাপাওঁ। মই এতিয়া ছোৱালীজনীক পঠালোঁ ৰাতিপুৱা স্কুললৈ। তাৰপৰা ছাৰে ফোন কৰিলে, মোক জনালে আপোনাৰ ছোৱালীক কুকুৰে কামুৰিছে, বান্দৰে কামুৰিছে বুলি। মই আকৌ লগে লগে আহিলোঁ। তেতিয়া ছাৰে ক'লে নাই আমি নিছোঁ হস্পিটেল, আপুনি হস্পিটেলত ডাইৰেক্ট যাওক। ডাইৰেক্ট হস্পিটেলত গৈছোঁ। 5 জন শুনিলোঁ। এই নাকত বেজি দিছে, এতিয়া আৰু দিব বুলি কৈছে। ভয় হৈছে। এতিয়াতো মোৰ ছোৱালীজনীক নপঠা বুলি ভাবিছোঁ। আৰু আগতেতো মই শুনা নাই তেনেকুৱা। মই চোৱা নাই, মইতো হস্পিটেল মেডিচিন ল'ব গৈছোঁ। গৰুমাতা প্ৰাথমিক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।